হয়, প্ৰথমতে আজি যিটো ঘটনা ঘটি গ'ল, প্ৰথমতে একেবাৰে দুৰ্ভাগ্যপূৰ্ণ। এটা সুস্থ গণতান্ত্ৰিক পদ্ধতিৰে যিটো শাসন ব্যৱস্থা, সেইটোত এগৰাকী প্ৰাৰ্থী নদুৱাৰ সমষ্টিৰ যিগৰাকী শাসক পক্ষৰ প্ৰাৰ্থী পদ্মা হাজৰিকা ডাঙৰীয়া বিজেপিৰ যেনেকৈ প্ৰাৰ্থিত্ব তেখেতে প্ৰচাৰ কৰি আছে, আমাৰো কংগ্ৰেছৰ হৈ সুনীল ছেত্ৰী ডাঙৰীয়াও নিজৰ সুন্দৰকৈ প্ৰচাৰ কৰি আছিল। আজি তেখেতে যিটো ৰেলী উলিয়াই লৈ গৈছিল, সুস্থভাৱে ৰেলী হৈ গৈছিল, কিন্তু আমাৰ তেখেতসকলে য'তে গৈছোঁ ত'তে বিভিন্ন ধৰণৰ আপোনালোকে ছ'চিয়েল মিডিয়াত যিখিনি সম্প্ৰচাৰ কৰি আছে বাতৰিবিলাক দেখিয়ে আছে কেনেদৰে বিৰোধ প্ৰদৰ্শন কৰে। এগৰাকী সুস্থ পৰিৱেশত যেতিয়া আমি মিটিং এখন কৰি থাকোঁ, তেতিয়া যদি বাহিৰৰ পৰা সেই পৰিৱেশত সুনীল ছেত্ৰী মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ জৰি এবাৰ নহয় দুবাৰ নহয় 5 বাৰলৈকে যেতিয়া সেই মানুহখিনিক উচতাই দিয়া হয়, আমি মানুহ মাত্ৰে সবৰে আৱেগ থাকে, সবৰে খং থাকে। সেই পৰিৱেশটো প্ৰথমতে আহি তেখেতসকলৰ যিখিনি গুণ্ডা বাহিনী বিজেপি পক্ষৰ পদ্মা হাজৰিকাৰ যিকেইটা পালি আছে, সেই তেখেতসকলৰ প্ৰাৰ্থীৰ লগত থকা মানুহখিনি আহি তাত তেনেধৰণে চিঞৰ বাখৰ কৰে। আৰু সেই পৰিৱেশটো গতানুগতিক একেদিনাই নহয়, আজি কেইবাদিনৰ পৰাও চলি আছে, যেতিয়াৰ পৰা সুনীল ছেত্ৰী ডাঙৰীয়া নদুৱাৰত প্ৰত্যাহ্বান হৈছে পদ্মা হাজৰিকাৰ বিপক্ষে। গতিকে আজি এটা সুস্থ ৰেলী হৈ গৈছিল। কালি তাৰ আগদিনাখন আপোনালোকে দেখা পাইছে প্ৰাণেশ্বৰ বসুমতাৰীৰ লগত যিটো ধৰণে হ'ল, এটা যিটো পৰিৱেশক তেখেতকো এটা আক্ৰমণ কৰা হ'ল, কিন্তু নিউজত যেনেকৈ বস্তুবিলাক বেয়াকৈ আকৌ প্ৰচাৰ কৰা হ'ল, সেইখিনি হৈছে গোটেই সমগ্ৰ ঘটনাখিনি নদুৱাৰৰ এটা নিজে পৰিকল্পিত পৰিৱেশ। কিন্তু আজিৰ ঘটনাটোত প্ৰত্যক্ষদৰ্শী বহুকেইগৰাকী পাব, আৰু বিশেষকৈ আপোনালোকে ভিডিঅ' ফুটেজবিলাক এতিয়া ছ'চিয়েল মিডিয়াত যদি খুচৰি চাই, গোটেই নদুৱাৰে ভৰি পৰিছে। আমাৰ চাওক, গণতান্ত্ৰিক ব্যৱস্থাত আজি প্ৰত্যেকটো সমষ্টিৰ পৰা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে, কিন্তু ক'তো আমি আজিলৈকে হিংসাত্মক ঘটনা দেখিবলৈ পোৱা নাই। কিয় বাৰে বাৰে নদুৱাৰ সমষ্টিৰ পৰা ঘটনাবিলাক আহে? আজি এগৰাকী প্ৰাৰ্থী, তেখেতৰ সন্মুখত বিৰোধী পক্ষৰ হৈ কোনোবাই থিয় দিবলৈ সাহস কৰা নাই। এগৰাকী আজি যুৱ প্ৰজন্মৰ ষ্টুডেণ্ট ইউনিয়নৰ লিডাৰ এগৰাকী, তেওঁৰ কাৰণে যিটো প্ৰত্যাহ্বান হৈছে, আৰু তেওঁ ওলাই আহি যি মুক্ত কণ্ঠে কৈছে এইখনক সুস্থভাৱে গণতন্ত্ৰ দিয়ক বুলি, আৰু তেখেতে বাৰে বাৰে হয়তো কৈছিল মোক গুলিয়াই মাৰক নহ'লে গণতন্ত্ৰ দিয়ক বুলি তেখেতৰ প্ৰতিটো বক্তব্যত আছিল। হয়তো সেইটো কাৰণেও ক'ৰবাত নহয় ক'ৰবাত পদ্মা হাজৰিকা ডাঙৰীয়া ভয় খাইছে, আমি অনুভৱ কৰিছোঁ। আৰু কংগ্ৰেছৰ যিটো নীতি আদৰ্শ মূল্যবোধৰ ৰাজনীতিত আমি ওলাই আহিছোঁ, আমি কেতিয়াও হিংসাৰ পথ বাছি লোৱা নাই। আমিও পাৰোঁ যুদ্ধ কৰিব, আমি ওলাই যাব পাৰোঁ, আমাৰ লগতো ল'ৰা আছে, আমাৰ লগতো গোটেই সংগঠন ওলাই আহিলেও আমিও নদুৱাৰত এটা হিংসাত্মক পৰিৱেশ কৰিব পাৰোঁ। কিন্তু আমাৰ পাৰ্টীয়ে, আমাৰ দলে সেই ধৰণৰ সিদ্ধান্ত আমাক কেতিয়াও কৰিবলৈ কোৱা নাই। গতিকে আজি আপোনালোকৰ জৰিয়তে তেখেতে যেতিয়া ক'ব বিচাৰোঁ ৰেলী কৰি গৈ আছিল, সেই ৰেলীটোতে বিজেপিৰ নপামৰ এগৰাকী মণ্ডলৰ প্ৰেছিডেণ্ট, তেখেতে সন্মুখৰ পৰা আহি যেতিয়া তেখেতক আক্ৰমণ কৰিছে, সমগ্ৰ ফুটেজটো আপোনালোকে দেখা পাব। বিজেপিৰ তেওঁ এগৰাকী বিষয়ববী আছিল, তেখেতৰ নামটো মই মেহবুব আলম, পঞ্চায়ত সভাপতি মেহবুব আলম। গতিকে লগত থকা বাকীবিলাক আপোনালোকে চাওক, গোটেইখিনি কোনো পৰিকল্পিত নহয়। আপোনালোকৰ মাজৰ পৰা বহুকেইগৰাকীয়ে নাটক আৰু পৰিকল্পিত বুলি কৈছে। ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। সুস্থ গণতন্ত্ৰ এটাত সুস্থভাৱে ৰাজনীতিৰ যিটো প্ৰচাৰ, সেই প্ৰচাৰ অভিযানত যাতে আমাক আগুৱাই যাব দিয়ে, সেয়াই আপোনালোকৰ জৰিয়তে আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। তেখেতক যিটো পৰিৱেশত তাত ভিডিঅ' ফুটেজ কৰি থাকোঁতে, ৰূপা কলিতাৰ লাইভ ভিডিঅ' চাওক আপোনালোকে, ৰূপা কলিতাই লাইভ কৰিছে। এটা লাইভ জানো কোনোবাই পৰিকল্পিত কৰিব পাৰে? লাইভ চলি থকা অৱস্থাতে ৰাস্তাতে ঢলি পৰিছে সুনীল ছেত্ৰী ডাঙৰীয়া। তাৰ পাছত তেখেতক নিজৰ গৃহ প্ৰাংগণলৈ লৈ যোৱাৰ পৰিৱৰ্তে আমি লৈ যাম বুলি উলিয়াইছোঁ, কিন্তু তেখেতৰ অৱস্থা বেছি গুৰুতৰভাৱে বেয়া দেখাৰ কাৰণে আমি তেখেতক 4 মাইললৈ লৈ গ'লোঁ। তাত আমি প্ৰাথমিক চাৰিদুৱাৰত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা তেখেতক TMC লৈ ৰেফাৰ কৰিলে।